আছেন ও এই অঞ্চলের আমার মা ও বোনরা একটা কেমন জানি পিকচারে আসতেছি আমরা এসসি বললে বলে উন্নত জাতি আর্থিক দিক দিয়ে আমরা কথাখন সঁচা যে প্ৰমোদ বড়ো চৰকাৰখন অহাৰ আগত যে এপছুৰ যেতিয়া সভাপতি আছিল তাৰপিছত মানে পাৰ্টিলৈ তেখেতে যোগদান কৰিছিল তেতিয়াৰ পৰা আমাৰ লগত আমি একেলগে কাম কৰি আছিলোঁ আৰু তেতিয়াই তেখেতে মানে চৰকাৰত অহাৰ আগতেই তেখেতে আমাৰ লগত এটা প্ৰতিশ্ৰুতি দিছিল যে খালি আমাৰ এছচি সংগঠনেই নহয় বিভিন্ন 30টা সংগঠন তাত আছিল আৰু সেই সংগঠনৰ মানে সন্মুখতে তেখেতে প্ৰতিশ্ৰুতি দিছিল যে আমি যদি চৰকাৰত আহোঁ প্ৰতিটো সংগঠনকে কিবা না কিবা এটা ভৱনেই হওক কালচাৰেল কমপ্লেক্স হওক বা কালচাৰেল ভৱনেই হওক বা জাতিৰ বিভিন্ন মানে যি জাতি যি ভৱন হয় সেই ভৱন এটা এটা মানে গৈ দিব বুলি তেখেতে এখন প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতি মতে আজি যি অনুসূচিত জাতি পৰিষদে যি ভৱনখন আজি চিতলাত পাবলৈ সক্ষম হৈছে এই তাৰ প্ৰতিশ্ৰুতি অনুযায়ী আৰু মই এইটো মানে চৰকাৰক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ বা আমাৰ বিটিআৰৰ সন্মানীয় চিফ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে কথামতে পলমকৈ হ'লেও যে তেখেতে দিবলৈ সক্ষম হৈছে বা আমি পাবলৈ সক্ষম হ'লোঁ বা এইকাৰণে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি অনুসূচিত জাতি খালি ছাত্ৰ সন্থাই নহয় বিভিন্ন পৰিষদ বা চতুৰ্দশ সন্মিলনীকক বা আমাৰ যিবিলাক অনুসূচিত জাতিৰ মানে সংগঠন আছে আমি একেলগে একত্ৰিতভাৱে আমি কাম কৰি আছোঁ আৰু আমি জাতীয় উন্নয়নৰ কাৰণে আৰু বিভিন্ন যি আমাৰ সংৰক্ষণৰ ক্ষেত্ৰতেই হওক তেখেতে মানে বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰিব বুলি আমি আশাবাদী এটা ভৱনৰ আধাৰশিলা স্থাপন কি ক'ব খুব আনন্দৰ বতৰা এইটো আমাৰ বিটিআৰ চৰকাৰে তেখেত অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নৰ লগত সংগতি ৰাখি এটা কালচাৰেল কমপ্লেক্সৰ কাৰণে এটা ভৱনৰ আজি আধাৰশিলা স্থাপন হৈ গ'ল আৰু এইটো আপোনালোকে জানে এইটো চিঠিলা অঞ্চলৰ শংকৰপাৰা গাঁও হয় ইয়াতে আধাৰশিলাটো স্থাপন হ'ল কিন্তু এই আধাৰশিলা স্থাপন অনুষ্ঠানত আমাৰ সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী মহাশয় অহাৰ কথা আছিল তেখেতে কৰাৰ কথা আছিল কিন্তু বিশেষ কাৰণত তেখেত গুৱাহাটীলৈ যাব লগা হোৱাত আজি মোক জিলা ইউপিপিএলৰ সম্পাদক হিচাপে তেখেতৰ কাৰ্যখিনি মোক সমাপন কৰিবলৈ ইয়াত পঠাইছে গতিকে মই এই ক্ষেত্ৰত খুবেই আনন্দিত হৈছোঁ আৰু এই অঞ্চলৰ আমাৰ অনুসূচিত জাতিৰ লোকসকলৰ ইয়াত সহযোগিতা দেখি পেলাই খুবেই ভাল লাগিছে দাদা এটা ৰাজনীতিৰ প্ৰশ্নলৈ ইউপিএল আৰু বিপিএফৰ মিত্ৰতা 80% সমাপ্ত হৈ বুলি বিভিন্ন সংবাদ মাধ্যমে কৈ আছে এই ক্ষেত্ৰত আপোনালোকে ইউপিএলে কি পদক্ষেপ লৈছে তো আমাৰ মিত্ৰতা সম্পৰ্কে হয়তো কথা কিছু আগবাঢ়িছে কিন্তু কিমান দূৰ আগবাঢ়িছে আমি ইমান সঠিককৈ ক'ব নোৱাৰিম আৰু কোৱাটো উচিত নহ'ব কিন্তু এটা কথা সঁচা এটা প্ৰাথমিক পৰ্যায়ৰ এটা আলোচনা চলি আছে